কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি জামুগুৰি হাটত ৯৫ সংখ্যক অধিৱেশন ভাগ আগন্তুক ৬, ৭, ৮ তাৰিখে অনুষ্ঠিত হ'ব। এই মৰ্মে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক শাখাৰ অন্তৰ্গত এই বেলগুৰি প্ৰাথমিক শাখাৰ এগৰাকী বাপ আৰু ৫ গৰাকী আই পদ বজ্ৰেই আমাৰ অধিৱেশনলৈ বুলি যাত্ৰা কৰিবলৈ ওলাইছে। এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বেলগুৰি প্ৰাথমিক শাখাৰ পৰা আমি এখেতসকলক শুভেচ্ছা আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ আৰু ভালে কুশলে যেন সেই অধিৱেশনৰ স্থলীত উপস্থিত হৈ গৈ আকৌ অধিৱেশনৰ স্থলীৰ পৰা আমাৰ আকৌ প্ৰাথমিকৰ নিজা নিজাৰ গৃহত যেন প্ৰৱেশ কৰেহি। প্ৰভু ভগৱন্তই এখেতসকলক কৃপা কৰক, মংগল কৰক। এইখিনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ বেলগুৰি প্ৰাথমিক শাখাৰ পৰা এখেতসকলক আমি আগুৱাই পঠিয়াইছোঁ। প্ৰভু ভগৱন্তৰ কৃপা বিচাৰি প্ৰভু ভগৱন্তৰ চৰণ চিন্তি এখেতসকলে সুকলমে যেন সেই অনুষ্ঠানত উপস্থিত হয়, তাৰ কাৰণে এখেতসকলক আমি বেলগুৰি প্ৰাথমিক শাখাৰ পৰা ধন্যবাদ আৰু কৃপা সমস্ত আগবঢ়াইছোঁ। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি বিত্ত সমিতিৰ সভাপতি বীৰেন বৰা আৰু আমাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ এই প্ৰভাত শইকীয়া বাপ সম্পাদক উপস্থিত আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ উপসভাপতি আমাৰ জ্যোতি বৰা উপস্থিত আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলাৰ এই সংস্কৃতি শাখাৰ সম্পাদক বাপ পবিত্ৰ পাটৰৰ নেতৃত্বত আজি এই সংগী বাপসকলে সেই আমাৰ অনুষ্ঠানলৈ পদবজ্ৰে আগবাঢ়িবৰ কাৰণে আগবাঢ়িছে। কৃষ্ণ।